বহুদিনৰ পৰা যদি আপুনি কাহত ভুক্তভোগী হৈ আছে নাইবা আপোনাৰ সন্তানসকলো ভুক্তভোগী হৈ আছে, কাহি কাহি আপোনাৰ পেটৰ বিষ উঠি গৈছে, ডিঙিৰ বিষ উঠি গৈছে, লগতে পাচাব হৈ যোৱা পৰ্যন্ত হৈ গৈছে, তেতিয়াহ'লে এই বিধানটো কৰি চাব পাৰে। একাপমানৰ জোখৰ পানী ল'ব, পানীখিনি অকণমান উতলিবলৈ দিব। আনফালে ল'ব দুডোখৰ ডাঙৰ ডাঙৰ আদা, আৰু আদাকেইডোখৰ লৈ পেলাই ধুনীয়াকৈ ধুব, আৰু ধুই পেলাই তাৰ বাকলিটো নুগুচাব। বাকলিয়ে ছাগলীয়ে এনেকৈ শিলগুটি এটা লৈ থেতেলিয়াই ল'ব, মানে টান কিবা এটা লৈ থেতেলিয়াই ল'ব। পিহনা বা মিক্সিত দি গুড়ি কৰি নল'ব, তেতিয়া ইয়াৰ ফলটো পোৱা নাযায় বুলি কয়। মই সেইকাৰণে এনেকৈ শিলগুটিৰে থেতেলিয়াই লওঁ। থেতেলিয়াই যিমান পাৰি সিমান গুড়ি কৰি ল'ব। এইটো একেবাৰে সহজ ঘৰুৱা বিধান। 2 বছৰৰ ওপৰৰ শিশুৰ পৰা একেবাৰে বৃদ্ধলৈকে প্ৰত্যেকজনেই এই বিধানটো কৰি চাব পাৰে। কাহ কিন্তু একেবাৰে ভাল হৈ যায়, বহুত দিনীয়া পুৰণি কাহো ভাল হৈ যায়। আপুনি যদি বহুত বেছি পৰিমাণে কাহি আছে, এনেকৈ কৰি চাবচোন। চাহপানীৰ নিচিনাকৈ মই আপোনালোকক দেখুৱাই দিছোঁ বাৰু, তাৰপিছত কৈ আছোঁ। এতিয়া পানীখিনি অকণমান গৰম হৈ আহিছে, মোৰ আদাখিনিও গুড়ি হ'ল, গতিকে মই উতলাই আছোঁ। পানীখিনি মানে আধা হৈ যোৱালৈকে উতলাই থাকিম। তাৰপিছতে মই এটা গিলাচ লৈ পেলাই, যদি ডাঙৰে খায় তেতিয়াহ'লে নেচেকিলেও হয়। মই যিহেতু আমাৰ মুনুক খুৱাম, সেইকাৰণে মই চেকিবলগীয়া হৈছে। আৰু চেকি ল'ব এনেকৈ। চেকি লোৱাৰ পিছতে তাতে আপোনালোকে দি দিব পাৰে মৌজোল 2 চামুচ। গৰমে গৰমে নিদিব, যদি ইচ্ছা কৰে ঠাণ্ডা পানীত ঠাণ্ডা মানে আদা পানীখিনিত মৌজোল দি দিব পাৰে, কিন্তু যদি নাই নিদিলেও হ'ল। আপুনি যিমানটো গৰম সহ্য কৰিব পাৰে, সিমানটো গৰমত আপুনি এনেকৈ চাহ খোৱাৰ নিচিনাকৈ এঘোট এঘোটকৈ পানীখিনি খাব। দিনটোত 3বাৰমান এনেকৈ কৰি পেলাই খাই চাব। আপোনাৰ বহুত দিনীয়া পুৰণি শুকান কাহেই হওক বা বেলেগ কাহেই হওক, চব নাইকিয়া হৈ যাব। এতিয়া মই বনাইছিলোঁ মুনুৰ কাৰণে, গতিকে মই মুনুৰ কাৰণে মৌজোল দি দিয়া নাই, কাৰণ গৰম পানীত মৌজোল দিলে বিষৰ নিচিনা হয় বুলি বহুতে ক'লে মোক। সেইকাৰণে মই এনেকৈ আদা পানীয়ে দি দিছোঁ। সি কিন্তু বহুতখিনি উপশম পাইছোঁ। যদি ভাল লাগে শ্বেয়াৰ কৰি থৈ দিব। ধন্যবাদ।